সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়তৰ যিবোৰ সা সুবিধা সেই সা সুবিধা আচলতে বিগত সময়ছোৱাত পঞ্চায়তৰ অন্তৰ্গত ৰাইজে লাভ কৰিছেনে নাই তাকে জানিবলৈ আজি আমি উপস্থিত আছোঁ কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত আৰু কলিয়াবৰৰ হাতীগাঁও বাগিচা পঞ্চায়তৰ এলেকাধীন এই অঞ্চলত আমি উপস্থিত আছোঁ আৰু দেখুৱাম কিদৰে বিগত সময়ছোৱাত এই অঞ্চলটোৰ উন্নয়ন প্ৰথমে দেখুৱাম এটা পথ এইটো পথ বছৰ ধৰি এই পথটো এনেদৰে এই কেঁচা পথৰেই এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিবলগীয়া এই পথটোৰ বাবে পুঁজি আহিছিল এই পথ নিৰ্মাণৰ বাবে পঞ্চায়তৰ বা ফলকো লগোৱা হ'ল ফলক তেওঁলোকে স্থাপন কৰিলে কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে পঞ্চায়তটোৱে হাতীগাঁও বাগিচা পঞ্চায়তে কিন্তু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত বছৰ ধৰি এই অঞ্চলৰ ৰাইজে এই কেঁচা পথৰে বাৰিষাৰ সময়ত এই বোকা পানীৰ পথেৰে যাতায়াত কৰিবলগীয়া হয় আৰু ইয়াৰ যিহেতু পথটো নিৰ্মাণৰ বাবে দুই এটা শিলগুটি তেওঁলোকে পেলাইছিল আমি দেখুৱাম এনেদৰে শিলগুটি মাটিৰ মাজত দুই এটা শিল জিলিকি আছে কিন্তু এই পথটো নিৰ্মাণৰ পঞ্চায়তৰ ফলকো স্থাপন কৰিলে কিন্তু পথটো নিৰ্মাণ নকৰে যাৰ ফলত এই অঞ্চলৰ ৰাইজে বিগত সময়ছোৱাত পঞ্চায়তৰ পৰা যি ধৰণৰ সা সুবিধা পাব লাগিছিল তেনেধৰণৰ সা সুবিধা এই অঞ্চলৰ ৰাইজে পোৱা নাই ইয়াত স্থানীয় একাংশ মহিলা আছে আপোনালোকৰ এই পথটো কিমান বছৰ ধৰি এনেকৈ আছে বহুত বছৰ ধৰি কিমান বছৰ হ'ল বহুত বছৰ আমাৰ জন্ম আগৰ পৰাই তেনেকুৱা ৰাস্তাটো পথটো নিৰ্মাণৰ কাৰণে ফলক লগাইছিল কেইদিনমান লগাইছিলে কেইটা চেন কেবল পেলাই থৈছে পিছত কেইদিন কাম কৰিছে কৰাৰ পিছত জব কাৰ্ড দি কাম কৰাইছে পিছত কৰাৰ পিছত আৰু একো কাম কৰা নাই এই জব কাৰ্ড দি 2-3 সপ্তাহ মান কৰিছে কেনেকুৱা অসুবিধা হয় বহুত অসুবিধা হয় আমাৰ ল'ৰা ছোৱালী মিছা স্কুলত যাব লাগে খোজকাঢ়ি 1.5 কিলোমান বাৰিষাতো চেণ্ডেল হাতত লৈ পেলাই চলা ফিৰা কৰিব লাগে পঞ্চায়তৰ নাম কি হাতীগাঁও গাঁও পঞ্চায়ত আপোনালোকে পঞ্চায়ত প্ৰতিনিধিক জনাইছেন নাই আৰু আমি জনাইছো আমি কাগজেৰে লিখি দিছো আৰু মুখেৰেও কৈছে কৰিম ধৈৰ্য ধৰক আৰু কেইদিনমান পিছত কৰিম চাওক কিমান 24 চন গ'ল 21 চন গ'ল এতিয়া 25 চন আহিব এতিয়া আমাৰ ৰাস্তাৰ একো সুবিধাই নাই আমি পঞ্চায়ত নিৰ্বাচন আহিলে পঞ্চায়ত নিৰ্বাচন ভোট দিব না পঞ্চায়তত এতিয়া ভোটটো আমি দিয়ে আছো আৰু দিবই লাগিব কিন্তু আমাৰ কাম কেইটাটো নকৰে আমাৰ কাম কেইটা কৰিব লাগে আমি ভোট দিব কাম দি আছো আমাৰ কাম একোৱে কৰে নাই আমাৰ পঞ্চায়তটো শেষেই হৈছে প্ৰায় বিগত পঞ্চায়ত আপোনাৰ কি সা সুবিধা পালে বা নাপালে একো সা সুবিধা পোৱা নাই চৰকাৰী ঘৰ পালে পোৱা নাই চৰকাৰী ঘৰ পোৱা নাই অৰুণোদয় পোৱা নাই লেট্ৰিন পোৱা নাই একো পোৱা নাই এনেদৰে দেখা গৈছে এই অঞ্চলটো ৰাইজে হাতীগাঁও বাগিচা 4 নং হাতীগাঁও এই হাতীগাঁৱৰ ৰাইজে কিন্তু পঞ্চায়তৰ কাৰ্যকালত বিগত 5 বছৰীয়া কাৰ্যকালত এই পঞ্চায়তৰ ৰাইজে কোনো ধৰণৰ সা সুবিধা লাভ কৰা নাই বুলি তেওঁলোকে উল্লেখ কৰিছে পথকে ধৰি বিভিন্ন সা সুবিধা চৰকাৰী গৃহই হওক বা অনাময় আঁচনিয়েই হওক পানীয়েই হওক বা এই যি এই পথ নিৰ্মাণৰ যি ব্যৱস্থা ল'ব লাগিছিল যি হাতীগাঁও বাগিচা পঞ্চায়তে সেয়া কিন্তু গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল আৰু যিহেতু দেখুৱাইছোঁ আমি এই পথ নিৰ্মাণৰ ফলক এনেদৰে ভাগি ছিগি পৰি আছে এইখন 2020-21 চনৰ এখন ফলক যি পঞ্চায়তৰ ফালৰ পৰা এখন ফলক স্থাপন কৰা হৈছিল কিন্তু এই ফলকহে স্থাপন কৰিলে কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত পঞ্চায়তটোৱে কোনো ধৰণৰ ব্যৱস্থা নললে আপোনাৰ ঘৰ ইয়াতে নহয় জানো এই ৰাস্তাটো কেতিয়াৰ পৰা এনেদৰে আছে ৰাস্তাটো তেনেকৈ বেয়া আছে গোটেই দিনৰ মই বছৰৰ পৰা চাইছোঁ বোকা কাদা মৰত আহি আছোঁ তাৰপিছত মানুহ চলাফালৰ সুবিধা স্কুলৰ চাৰ গাড়ী তাত থৈ পেলাই এটা আহিব লাগে স্কুলত আমাৰ পঞ্চায়তৰ পৰা সা সুবিধা একো পোৱা নাই একো পোৱা নাই পোৱা নাই বাথৰুমৰ এটা পোৱা নাই অৰুণোদয় আঁচনি একো পোৱা নাই তেতিয়াহ'লে আমি এনেদৰে দেখা গৈছে এই পঞ্চায়ত হাতীগাঁও বাগিচা পঞ্চায়তৰ এইসকল ৰাইজে এইখন গাঁৱৰ ৰাইজে কিন্তু পঞ্চায়তৰ তৰফৰ যি ধৰণৰ সা সুবিধা সেয়া PMI ঘৰেই হওক অনাময় আঁচনিয়েই হওক পানী যোগানেই হওক ৰাস্তা ঘাটেই হওক বা যি ধৰণৰ পঞ্চায়তৰ সা সুবিধা তেওঁলোকে পাব লাগেতেন সেয়া নোপোৱাৰ অভিযোগ তুলিছে আৰু বছৰ ধৰি এইখন গাঁৱৰ ৰাইজক কিন্তু পঞ্চায়তৰ প্ৰতিনিধিয়েই হওক বা ইয়াৰ বিষয়াই হওক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে যাৰ ফলত এনেদৰে তেওঁ দুৰ্ভোগ ভুগিবলগীয়া আছে আৰু এনেদৰে এই যি কেঁচা পথ আজি বছৰ 21-22 বৰ্ষতে ইয়াত ফলক আৰিছিল কিন্তু এই পথ নিৰ্মাণ আজিলৈকে এই পথটো নিৰ্মাণ নহ'ল আৰু যাৰ ফলত এতিয়া এই পঞ্চায়ত ব্যৱস্থাৰ বা কিন্তু এই অঞ্চলটোৰ ৰাইজে যি ধৰণৰ সা সুবিধা পাব লাগে কিন্তু সেয়া নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ